নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সাগৰিকা আজিৰ পৰা অসমৰ প্ৰাণৰ স্পন্দন বহাগ বিহুটি আৰম্ভ ঐতিহ্য আৰু পৰম্পৰা অটুট ৰাখি আজি অসমৰ লগতে তিনিচুকীয়াতো উলহ মালহেৰে পালন কৰিছে গৰু বিহুটি বজলতলি যুৱ সংঘ আৰু পুথিভঁৰাল প্ৰাংগণত বজলতলি গাঁওবাসীয়ে আজি গৰু বিহু উদযাপন কৰে চাওহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন অসমীয়া সহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু সাতম পুৰুষীয়া ৰীতি-নীতিৰে গৰুক গা ধুৱাবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া শ্ৰীবৃদ্ধি কামনাৰে এইদৰে চিপাজাৰৰ চেঙাপাৰা অঞ্চলত মাহ হালধি লাউ বেঙেনা আদি প্ৰস্তুত কৰি থকা হৈছে একাংশ পুৰুষ মহিলাই চাওহক চিপাজাৰৰ পৰা আসলামউদ্দিন আহমেদৰ এক প্ৰতিবেদন হয় আজি গৰু বিহু আৰু এই গৰু বিহু উপলক্ষে মই বৰ্তমান উপস্থিত আছোঁ চিপাজাৰৰ চেঙাপাৰা অঞ্চলত প্ৰথমে মই পৰিৱেশ দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এয়া হৈছে চেঙাপাৰা অঞ্চলৰ দৃশ্য ইয়াত লাউ বেঙেনা হালধি আদি তৈয়াৰ কৰি থকা হৈছে কিছু সময়ৰ পিছতে নদীত গা ধুৱাবলৈ গৰু লৈ যোৱা হ'ব আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ মোৰ সহযোগী সেই দৃশ্যাংশ দেখুৱাই আছে আৰু সমান্তৰালভাৱে ইয়াৰ এই অঞ্চলৰ লোকৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আজি গৰু বিহু কি ক'ব আপোনালোকে হয় বৰ সুন্দৰ আমাৰ পৰিৱেশ এই পাথৰিঘাটত এটা বৰ সুন্দৰকৈ আমি পৰম্পৰাগতভাৱে এই গৰু বিহুটো উদযাপন কৰা হয় এতিয়া লাও বেঙেনা মাহ হালধি মাখিৰতী এইবিলাক সকলো বস্তু প্ৰস্তুত কৰি থকা হৈছে চুবুৰী মানুহ আহি ইয়াত উদযাপন কৰিছে ইয়াৰ পিছত আমি আকৌ ননৈ নদীলৈ আমাৰ গৰুবিলাক লৈ যোৱা হ'ব আৰু ননৈ নদীত গৈ আমি তাত গৰুখিনিক গা পা ধুৱাই মাহ হালধি সানি গৰুখিনি ঘৰত লৈ অহা হ'ব সন্ধিয়ালৈকে আকৌ মেজি জ্বলাই সন্ধিয়া তাত আমাৰ যিখিনি প্ৰকৃতিৰ বস্তু আছে সেইখিনি তাত দি আকৌ গৰুক ধোৱা হ'ব ধুৱাই পেলাই তেওঁলোকক আকৌ বিহুৱান অৰ্পণ কৰা হ'ব এইখিনিয়ে আমাৰ পৰম্পৰা হয় আমি সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাই যাম আৰু আই মাতৃসকলে এনেদৰে বিহু আই মাতৃসকলে বিহু পৰিৱেশন কৰি আছে আমি তেওঁৰ মাজত যাব বিচাৰিছোঁ আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ
এগৰাকী আমি যুৱতী আছে আমি তেওঁৰ লগতো কথা পাতিব খুজিছোঁ প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ কি হয় ধন্যবাদ আমাৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল লগতে আজি এই আমাৰ চুবুৰী মানুহখিনিৰ লগ হৈ প্ৰত্যেকবাৰে এনেকুৱা আয়োজন কৰা যায় আজি মকৰ সংক্ৰান্তিৰ দিনা ননৈ নদীৰ পাৰত নি গৰু গা ধোৱা হ'ব মাহ হালধি লগোৱা হ'ব আৰু এনেকুৱা পৰিৱেশ আমাৰ থাকেই প্ৰত্যেকবাৰে আমি পুনৰবাৰ বিহুৰ মাজত যাব বিচাৰিছোঁ এটা বিহু ভাল এগৰাকী আমাৰ যুৱক আছে স্থানীয় যুৱক কি ক'ব বিহুৰ কেনেধৰণে বিহুৰ আয়োজন বৰ ধুনীয়া হৈ আছে আমাৰ ইয়াত আপোনালোকে দেখিছে আমাৰ গাঁৱৰ সকলো আই মাতৃ আৰু যুৱক সকলো সমনীয়া ওলাই আহিছে আহি ইয়াত মাহ হালধিৰ ব্যৱস্থা কৰা হৈছে এই মাহ হালধিবোৰ ইয়াত বটি আমাৰ মন্দিৰৰ প্ৰাংগণত বটি আমাৰ সন্মুখতে আছে ননৈ নদী তাত গৈ আমি সকলো গৈ তাত আমি গৰুক গা ধুৱাম আদি হালধি পাতেৰে গৰুবোৰ কোবাই বছৰে বছৰে বাঢ়ি যাবলৈ গৰুৰ পৰা আমি আশীৰ্বাদ ল'ম হয় নিশ্চয়কৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আই সৰু গৰু বিহুৰ পুৱাই গড়ৰ সন্ত্ৰাস দেৰগাঁৱৰ বগৰিয়নী হাঁহচোৱাকে ধৰি কেইবাখনো গাঁৱত গড়ৰ সন্ত্ৰাস গড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় হাঁহ চৰাৰ ললিত দাস নামৰ যুৱকজন আৰু ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা কাষৰীয়া অন্য স্থানলৈ গতি কৰে গড়টোৱে আৰু ফলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত দেৰগাঁৱৰ বগৰিয়নীত গড়ৰ সন্ত্ৰাস গৰু বিহুৰ পুৱাই বগৰিয়নী হাঁহচোৱাকে ধৰি কেইবাখনো গাঁৱত গড়ৰ সন্ত্ৰাস ফলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত গড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ হাঁহ চৰাৰ ললিত দাস নামৰ যুৱকজন ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা কাষৰীয়া অন্য স্থানলৈ গতি কৰে গড়টোৱে বৰ্তমান ৰঙামতি অঞ্চলত গড়টোৱে অৱস্থান কৰিছে বুলি জানিব পৰা গৈছে ইয়াৰ পূৰ্বে দেৰগাঁৱৰ কাষৰীয়া বৰমুকলি গাঁৱৰ এজন যুৱককো গড়ে আক্ৰমণ কৰাৰ কথা জানিব পৰা গৈছে গৰু বিহুৰ দিনা পুৱাই সমগ্ৰ দেৰগাঁও অঞ্চলত গড়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে তো আপোনাৰ কচাইপমাৰ ফালৰ পৰা আহিলে হাঁচোৱা হৈ এতিয়া বগনি হৈ পেলাই এতিয়া অগ্নিপুৰৰ ফালে গৈ আছে ৰাতিপুৱা দেখিছোঁ হয় প্ৰকাণ্ড গড় একদম ডাঙৰ গড় এটা গৰু আলিবলৈ গৈছিলে মানুহ গৰু আলিবলৈ যাওঁতে মানে প্ৰথমতে মহ বুলি ভাবিছিলে তাৰপিছতহে দেখিলে গড় মানে মানুহজনক খেদি আহিছিলে খেদি আহোঁতে তাৰপৰা এতিয়া মানে পাছত গড় বুলি দেখিলে আৰু এইফালে গৈ আছে মানুহবিলাক লগতে লাগি গৈ আছে আৰু আজি গৰু বিহুৰ দিনটোত তাকে গৰু গা ধুৱাব লাগে এতিয়া মানুহে গা ধোৱা নিচিনা হৈছে কথাটো গোটেই মানুহে খেদি ফুৰিছে ফৰেষ্টক খবৰ দিয়া হৈছে গোলাঘাট ফৰেষ্টকো খবৰ দিয়া হৈছে আৰু দেৰগাঁও ফৰেষ্টকো খবৰ দিয়া হৈছে আমাৰ থানালৈকো খবৰ দিয়া হৈছে মানুহে কাজিৰঙাৰ পৰা আহিছে চাগে দেৰগাঁৱৰ পৰা গৰু বিহুৰ দিনাই হাইলাকান্দিত অঘটন বন্দুকেৰে গুলিয়াই আত্মহত্যা এজন আৰক্ষী জোৱানৰ নিজৰ সাৰ্ভিস বন্দুকেৰে আত্মহনন কৰা সন্দেহ আৰক্ষীৰ নিহত জোৱানজনৰ নাম বাদেশ্বৰ ৰায় বুলি জানিব পৰা গৈছে আৰু 5 গ্ৰামৰ পৰা এটা অস্থায়ী কেম্পত কৰ্তব্যৰত আছিল জোৱানজন আৰু বৰ্তমানলৈ আত্মহত্যাৰ কাৰণ জানিব পৰা নাই আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত এই মুহূৰ্তত জনাই আছো আন এটা চাঞ্চল্যকৰ ঘটনা গৰু বিহুৰ দিনাই হাইলাকান্দিত অঘটন বন্দুকেৰে গুলিয়াই আত্মহত্যা এজন আৰক্ষী জোৱানৰ নিজৰ সাৰ্ভিস বন্দুকেৰে আত্মহনন কৰাৰ সন্দেহ আৰক্ষীৰ আৰু নিহত জোৱানজনৰ নাম বাদেশ্বৰ ৰায় বুলি জানিব পৰা গৈছে 5 গ্ৰামৰ এটা অস্থায়ী কেম্পত কৰ্তব্যৰত আছিল জোৱানজন আৰু বৰ্তমানলৈ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত
পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে নহয় বিহু চাবলৈহে আহিছে কেনেবাকে কাজিৰঙাত কটাব পৰা যায় নেকি এই কথা বতৰাবোৰৰ কাৰণেহে তেওঁ অসমলৈ আহিছে নিশা নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী বিমল বৰাই প্ৰদান কৰে এই মন্তব্য পাঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে নহয় তেওঁ বিহু চাবলৈহে আহিছে কাজিৰঙাত নিশা কটাব পৰা যায় নেকি এই কথা বতৰাবোৰৰ কাৰণেহে তেওঁ আহিছে নিশা নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই এপিনে আপৰ প্ৰাৰ্থীগৰাকীয়ে মদৰ বটল বিলোৱা বুলিও অভিযোগ কৰে মন্ত্ৰী বিমল বৰাই দিনৰ ভাগত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত নিশা মৰাণৰ ৰাণীপথ আৰু সৰু পথাৰত নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে অসমখনক আমি টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে আমি ইতিমধ্যে লাহে লাহে লৈ যাব বিচাৰিছোঁ বিহুক আমি প্ৰমোট কৰিছোঁ আমাৰ গড় হত্যা ৰোধ হৈছে মাননীয় প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহি এনিশা কটাই তেওঁ চেলফি মাৰি গোটেই পৃথিৱীক অসমৰ ঐতিহ্যপূৰ্ণ এই স্থানৰ বিষয়ে অৱগত কৰিলে গতিকে এইসমূহ চাবৰ কাৰণে কোনোবা আহিব পাৰে আৰু যিহেতু এতিয়া ইলেকশ্যন চলি আছে ৰাজনৈতিক দলৰ নেতাসকলতো আহিবই তেওঁৰ উদ্দেশ্য এইবিলাক নহয় তেওঁৰ উদ্দেশ্য অসমৰ বিহু সময়ত বিহুখন চাব পৰা যায় নেকি সেইকাৰণেহে আহিছে আৰু কেনেবাকৈ কাজিৰঙাতো এৰাতিমান কটাব পৰা যায় নেকি এই কথা বতৰাবিলাকৰ কাৰণেহে তেওঁ আহিছে তেওঁ ইয়াতে কিবা ইলেকশ্যনত উঠিছে সেইলৈ একো চিন্তাৰ তেওঁ বিষয় নহয় আৰু যিবিলাক মানুহ উঠিছে তেওঁলোকেতো গধূলি মই শুনিছোঁ বোলে মদৰ বটল বিলাই আছে গতিকে মদৰ বটল যদি এতিয়াও যিটো সময়ত ষ্টাৰ্টআপ ইণ্ডিয়া চলি আছে মোদী ডাঙৰীয়াই স্কিল ইণ্ডিয়া কথা কৈছে আমি আপোনাৰ ছেমি কণ্ডাক্টৰ আনিছোঁ নিউ জেনেৰেশ্যনে টেকন'লজিৰ মাধ্যমেৰে আগুৱাই গৈছে আপোনাৰ চন্দ্ৰযান 3 পঠিয়াইছোঁ আমাৰ সমাজখনৰ ল'ৰা ছোৱালীবিলাক সেই গতিকে আমি নিবৰ কাৰণে প্ৰয়াস কৰিছোঁ তাৰ কাৰণে ইণ্ডাষ্ট্ৰি পলিচি আমি এমেণ্ড কৰিছোঁ তাৰ কাৰণে ইনভেষ্টমেণ্ট আৰম্ভ হৈছে এতিয়াও দেখিছোঁ ইয়াতে উঠা আপৰ মানুহজনে 2000 টকা গধূলি মদ বিলাই আছে গতিকে তেওঁলোকে নিউ জেনেৰেশ্যনক কোন পথেৰে নিব বিচাৰিছে আপোনালোকে জানেই আৰু যিজন আহিছে তেওঁ বোলে এইটো ব্যৱস্থাৰ লগত খুব ভালেই আৰু তেওঁলোকৰ যিজন নেতা সেই নেতাজনটো হুৰা কেলেংকাৰীত সোমাই আছে গতিকে আপ মানে হুৰা কথাটো এতিয়াহে মই বুজি পাইছোঁ এইফালে হুৰা আমাৰ এইফালেও গধূলি 2000 টকা দিয়ে বোলে বাগানবিলাকত যিটো কাম কংগ্ৰেছে আগতে কৰিছিলে কংগ্ৰেছে কৈছিলে যে হাতে ভোট্টা নাই দিলে কি ৰকম হবে হামডেৰ আদমিকে ভোট্টা নাই দিলে কি ৰকম হবে আৰু গধূলি আমাৰ 20 টকা চুলাই খুৱাই দিয়ে আৰু কাৰণ হামডেৰ আদমি বুলি ক'লেতো আমাৰ পৱন সিং ঘাটকতো আমি বহুতবাৰ ভোট দিলোঁ এটুৱা মুণ্ডা ডাঙৰীয়াক বহুতবাৰ ভোট দিলোঁ কিন্তু আপোনাৰ এটুৱা মুণ্ডা ডাঙৰীয়াৰ হালমাৰী বাগানৰ মুঢ়া লাইন জংগল লাইন পুৰণি বজাৰ লাইন ৰাধাগ্ৰাম লাইন খাৰিয়া লাইনত কিয় কাৰেণ্ট নহ'ল ডিৰৈ বাগানত আপোনাৰ টিং লাইন ভুৱা লাইন উফুলে বাগানত 28 নম্বৰ লাইন মৰাণ বাগানত 25 নম্বৰ লাইন নীলমণি বাগানত 22 নম্বৰ লাইন 11 নম্বৰ লাইন হাটাৰ 17 নম্বৰ লাইন ৰাজগড় বাগানত আপোনাৰ গিৰ্জা লাইন ৰঙাবননি লাইন কিমান কম 67 লাখ মানুহৰ ঘৰত কিয় নহ'লে গতিকে এনেকুৱা কথা বতৰাবিলাক নাই আপ মানে হুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰী হুৰা কেলেংকাৰী তেওঁলোকৰ মন্ত্ৰী হুৰাত ডুবি থাকে আমাৰ এজন মুখ্যমন্ত্ৰী আৰু এতিয়া যিজন উঠিছে তেওঁ হুৰাই বিলাই থাকে মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24 হাইলাকান্দিত লালা আৰক্ষীৰ বৃহৎ সফলতা জব্দ বুজন পৰিমাণৰ গাঞ্জাসহ আটক এজনক আৰু শিলচৰৰ পৰা লালা অভিমুখে আহি থকা অৱস্থাত এখন অটোৰ পৰা জব্দ কৰে গাঞ্জাখিনিৰ লগতে সৰবৰাহত ব্যৱহৃত বাহনখনক ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে হাইলাকান্দিত লালা আৰক্ষীৰ বৃহৎ সফল অভিযান জব্দ বুজন পৰিমাণৰ গাঞ্জাসহ আটক এজন হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত গাগলাচৰৰ পৰা জব্দ 5 কেজি গাঞ্জাসহ সুভাষ শুক্লবৈদ্য নামৰ লোকজন শিলচৰৰ পৰা লালা অভিমুখে আহি থকা অৱস্থাত এখন অটোৰ পৰা জব্দ কৰে গাঞ্জাৰ লগতে সৰবৰাহত ব্যৱহৃত বাহনখনো বৰ্তমানে অটো চালকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত হাইলাকান্দিৰ পৰা সুৰজিত দে ৰিপৰ্ট এনি বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 94357
9713 9707967285 বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ ভিন্ন সুৰীয়া গীতেৰে বহাগ বিহুৰ মঞ্চ কৰ্পাবলৈ সাজু ৰাজ্যৰ চুকে কোণে থকা বহুতো প্ৰতিভা সম্পন্ন শিল্পী বিহু মঞ্চ জিপাল কৰিবলৈ সাজু নলবাৰীৰ যুৱ প্ৰজন্মৰ উদীয়মান গায়ক গায়িকাসকল কৃষ্টি কাশ্যপ ফিৰোজ বিশাল কাশ্যপ বিকু বৈশ্যই কৰিছে বিভিন্ন গীতৰ অনুশীলন নলবাৰী জিলাৰ লেখক সভাৰ কাৰ্যালয়ত দিনে নিশাই অনুশীলনত ব্যস্ত প্ৰতিভাবান গায়ক গায়িকাসকল চামহক নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ এক প্ৰতিবেদন বহাগ মাহে যিহেতু নহয় বহাগ মাহ অসমীয়া জাতিৰ আয়ুস অহা বলদীয় ভাৰতবৰ্ষ জিলাৰ ভিতৰত প্ৰকাশ পাইছিল বিহুৰ মাদকতা বিহুৰ স্বকীয়তা এই বিহুৰ মাদকতাৰ স্বকীয়তা এক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত এক জাতি যুগৰ ক্ষেত্ৰত আগবাঢ়ি আছে প্ৰজন্মৰ শিল্পীসকল আৰু শিল্পীসকলে নলবাৰী ইতিমধ্যে অনাগত যি বিহু সেই বিহু উৎসৱত বিভিন্ন অনুষ্ঠান তেওঁলোকে যি অনুশীলন এই অনুশীলন আগবঢ়াইছে নলবাৰী জিলা লেখা সভাৰ যি সংগীত স্কুলে মই উপস্থিত আছো আৰু মই সহযোগিত মোৰ ৰাইজে অকণমান যেতিয়ালৈকে যি অনুশীলন ব্যস্ত হৈ আছে তেওঁক দেখুৱাবলৈ মই উলিয়াই গৈ আছো নলবাৰী যি লেখা সভাৰ যি গৃহ সেই গৃহতেই নলবাৰীৰ দুজন বিশিষ্ট সংগীত শিল্পী সংগীত পৰিচালক নিপেন কলিতা আৰু বিৰাজ বৰ্মনৰ নেতৃত্বত ইতিমধ্যে নৱপ্ৰজন্মৰ নলবাৰী জিলাখন শিল্পী আছে সেইসকল শিল্পী সুন্দৰভাৱে ইয়াত ব্যস্ত থকা হৈছে যিহেতু ৰঙালী বিহুলৈ আৰু মাইল কেইটামান দিন বাকী এই যিহেতু সংশ্লিষ্ট আগবঢ়াব সেই সংগীত অনুষ্ঠান তেওঁলোকে সুন্দৰভাৱে গীত পৰিৱেশন কৰাৰ কাৰণে ইতিমধ্যে চেষ্টা ৰাখিছে আমাৰ হাতে উপস্থিত আছে নলবাৰীৰ যুৱ প্ৰজন্মৰ গায়িকা কৃষ্টি কাশ্যপ প্ৰস্তুতি চলি আছে যেহেতু বহাগ বিহুৰ প্ৰথম দিনৰ পৰাই অনুষ্ঠানবিলাক আছে গতিকে প্ৰস্তুতি চলি আছে কেনেকুৱা গান জুবিন দা প্ৰিয়ংকা ভৰালী বা পাপন দা এনেকুৱা গীত লোৱা হৈছে কেনেকুৱা ধৰণে ব্যস্ত হৈ আছে যাতে বিহু আমাৰ অসমীয়াৰ প্ৰাণ ভালদৰে বিজি হ'ব লাগিব আমাৰ সংগীত জগতৰ ভালদৰে লাগিব সংগীতৰ অৰিহণা আৰু প্ৰস্তুতি চলি আছে আৰু বহুত ভালদৰে জুবিন দাৰ গানৰ প্ৰস্তুতি ভালদৰে চলি আছে এটা অকমান ঘূৰতে গাই দিয়ক হাসিনায়াং মানে কি মৰমি হাসিনায়াং মানে হল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইতি আমি ধন্যবাদ জনাইছো আমাৰ হাতে উপস্থিত আছে এই যি নলবাৰী জিলা সভাৰ যি সংগীত স্কুল সেই সংগীত স্কুলৰ যি তত্ত্বাৱধায়ক ধীৰাজ বৰ্মন আমাৰ হাতে উপস্থিত কেনেকুৱা ধৰণে বৰ্তমান অনুশীলন কৰা হৈছে নৱপ্ৰজন্মৰ আমি একচুৱেলি আমাৰ যিখিনি শিল্পী আছে আমাৰ নতুন শিল্পী আছে আমি শিকাওঁ আমাৰ স্কুলৰ আমাৰ মেইন হ'ল আমাৰ নিপেন কলিতা তেওঁৰ দ্বাৰা আমি চলাই আছোঁ যিখন আমি বৃহস্পতিবাৰ ৰবিবাৰ আমি ক্লাছখন কৰোঁ আমি নতুন শিল্পীবিলাক আমি ইয়াত শিকাই আছোঁ যিবিলাকে শিকি আছে বৰ্তমান এতিয়া বহুত উন্নতি হৈছে সেইখিনি আৰু বহুত ভাল লাগিছে আমাৰ হাতে বাদ্যযন্ত্ৰী এগৰাকী ভাইটি উপস্থিত আছে আমি তেওঁৰ ৰাজ নৱপ্ৰজন্ম খুব ভাল একদম বাদ্যযন্ত্ৰী কেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰু একদম ধুনীয়া গোটেইখিনি ধুনীয়াই চলি আছে প্ৰণৱ দা আছে আমাৰ গোটেইখিনি গম পায় মোকো চিনি পায় আৰু মানে কি অলপ অকণমান টাইম লাগিছে সেইকাৰণে মানে কিছুমান গান কৃষ্টি আছে আমাৰ কৃষ্টি গাই আছে আৰু কিছুমান অকণমান ডিজাইন কৰা হৈছে দুই এটা গান অলপ বেলেগতকৈ বেলেগকৈ চোৱা গৈছে তো সেইটোৰ কাৰণে অকণমান টাইম লাগি আছে তো ধুনীয়া হ'ব গানখিনি ৰাইজে শুনি ধুনীয়াকৈ আঁকোৱালি ল'ব বুলি আশা থাকিল আৰু চবকে আগন্তীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ গোটেইখিনিক আমি বাদ্যযন্ত্ৰীৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই যি নলবাৰী লেখা সভাৰ যি সংগীত বিদ্যালয় সেই সংগীত বিদ্যালয়ত এগৰাকী নৱপ্ৰজন্মৰ গায়ক আছে বিশাল তেওঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আমি কেনেকুৱা হয় বিহুৰ কাৰণে ধুনীয়া প্ৰস্তুতি চলি আছে আমাৰ এখন লেখক সভা বিদ্যালয়ত বিহু বুলি নহয় আগৰ পৰাই আমি ৰিহাৰ্চেল কৰিয়ে থাকোঁ এতিয়া বিহু বুলি অলপ বেছিকৈ ডেইলি কৰি আছোঁ এতিয়া ধুনীয়াকৈ প্ৰস্তুতি চলাই আছে আৰু গান ঠিক আছে অমানিশা সাৰে আছে আৰু সাৰে আছো এটি সগা উৰি আছে
কেনি জ্বলিছে হৃদয় নাই সেৱাই নাই বকুলে উৰি তুলে আছে যে ৰৈ কুলি কুলি পাহি সৰা স্মৃতিয়ে মাথো যাতনা বিলাই। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে যি ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ইয়াত গীত পৰিৱেশন কৰে, ইয়াত অনুসৰণ কৰি বিভিন্ন মঞ্চত ইতিমধ্যে তেওঁলোকে পাৰফৰ্মেঞ্চ কৰা দেখিবলৈ পোৱা গৈছে। নলবাৰীৰ যি লেখক সভাৰ যি সংগীত বিদ্যালয়, সেই সংগীত বিদ্যালয় দৰং ওদালগুৰি সীমান্তৰ কছাৰী ভেটি তোপগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। AS 13P 8345 নম্বৰৰ বাইকখনৰ সৈতে আন এখন বাইকৰ মুখামুখি সংঘৰ্ষ আৰু শিলবাৰী দিশৰ পৰা বৰছলা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 3জনকৈ লোক আৰু আহত কেইজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা নাই আৰু ঘটনাস্থলীত ওৰাং আৰু শিলবাৰী আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ। দৰং ওদালগুৰি সীমান্তৰ কছাৰী ভেটি তোপগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। AS 13P 8345 নম্বৰৰ বাইকখনৰ সৈতে আন এখন বাইকৰ মুখামুখি সংঘৰ্ষ। শিলবৰী দিশৰ পৰা বৰছলা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 3জন। আহত কেইজনৰ পৰিচয় এতিয়ালৈ উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত ওৰাং আৰু শিলপুৰী আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ জামুগুৰি হাটৰ সমীপৰ বাৰিজুৰিৰ হাতীপট্টি গেটত আৰক্ষীৰ অভিযান। 4টা ড্ৰাগছৰ কণ্টেইনাৰ সহ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। AR 01J1148 নম্বৰৰ বাইকসহ আটক কৰা সৰবৰাহকাৰীটোৰ নাম মুকুল দাস। ইটাখোলা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত ড্ৰাগছসহ সৰবৰাহকাৰীটোক আটক কৰে আৰু সৰবৰাহকাৰী মুকুল দাসক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰু মুকুল দাসৰ ঘৰ অৰুণাচলৰ সীমান্তৱৰ্তী চিজুচাত বুলি জানিব পৰা গৈছে। আজি গৰু বিহু। গোধনক নুৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা সমগ্ৰ ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ বৈতামাৰীৰ বেছিমাৰীতো উলহ মালহেৰে গৰু বিহু পালন। পুৱাই গৰুৰ ঘৰে ঘৰে পৰম্পৰা ৰক্ষা কৰি বেছিমাৰীত পুৱাই ৰাইজে তুনি নৈ বাকৰিত গৰুক গা ধুৱাই গৰু বিহু পালন কৰে। গৰুক গা ধোৱাৰ পিছতেই কোচ ৰাজবংশী লোকনৃত্যৰে আনন্দ উল্লাস কৰে বেছিমাৰী গঞা ৰাইজে। আজি গৰু বিহু। গোধনক নুৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা সমগ্ৰ ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱতেই দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ বৈতামাৰীৰ বেছিমাৰীতো উলহ মালহেৰে গৰু বিহু পালন। পুৱাই ঘৰে ঘৰে পৰম্পৰা ৰক্ষা কৰি বেছিমাৰীত পুৱাই ৰাইজে তুনি নৈ বাকৰিত গৰুক গা ধুৱাই গৰু বিহু পালন কৰে। গৰুক গা ধোৱাৰ পিছতেই কোচ ৰাজবংশী লোকনৃত্যৰে আনন্দ উল্লাস কৰে বেছিমাৰীবাসী ৰাইজে। প্ৰথমে আপোনালোকৰ চেনেলক এতিয়া মই শ্ৰদ্ধা জনাইছোঁ। আজি গৰু বিহু গোটেই অসমৰ ৰাইজকে মই এটা ভক্তি জনাইছোঁ যাতে সকলোৰে দিনবিলাক ভালে ভালে যায়। এইটো কথা হৈছে এইখন এই অসমৰ প্ৰাচীন নাম আছিল কামৰূপ ৰাজ্য। এই কামৰূপ ৰাজ্য হৈছে ধৰ্ম সভ্যতাৰ এখন প্ৰাচীন ৰাজ্য। এই ৰাজ্যত অন্যান্য জাতিৰ মানুহে এই বিহুটো খুব আগ্ৰহেৰে পালন কৰে। বিভিন্ন মানুহে ইয়াক শ্ৰদ্ধা ভক্তি কৰে। আজি গৰু বিহুত সকলোৱে আহি ইয়াতে গা ধুৱাই আমাৰ অসমৰ অন্যান্য জাতিৰ লগতে কোচ ৰাজবংশীৰ জাতীয় এটা ডাঙৰ বৃহৎ জাতি। অন্যান্য জাতিৰ লগতে এই বিহু আমাৰ কোচ ৰাজবংশীৰ মানুহবিলাকেও পালন কৰে। গতিকে এইটো খুব ভালৰ কথা। আগত আমাৰ এই যে গৰুৰ বিহু গৰু গা ধোৱা এতিয়া যে কিমান হাজাৰ বছৰ আগৰ পৰা চলি আহিছিল সেইটো কোৱা নাযায়। কিন্তু এই যে নৃত্য গীত কৰা এইটো হৈছে উজনি অসমৰ বিশেষ কৰা সভ্যতা। সেই তেওঁলোকক দেখিয়ে এওঁলোকৰ আমাৰ এইফালে বিভিন্ন গীত মাত আছে, আমিও আনন্দ কৰিব পাৰোঁ। সেইকাৰণে মা ভনীসকলে ইয়াতে আহি তেওঁলোকে এই নৃত্য গীত কৰিছে, আনন্দ কৰিছে। এইফালে নদী আছে, নদীত গা ধুৱাইছে। এইখিনিয়ে আৰু আঠৰ অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। হাজো সমষ্টিৰ সীমামূৰীয়া চৰ অঞ্চলত সাংস্কৃতিক সন্ধিয়াৰ নামত নিশা হ'লে এইবোৰ কি চলে?
ঠিকানাৰ শিকদাৰ চুপা আৰু সৰু চলিয়াৰ চৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নৃত্যৰ নামত চৰ অঞ্চলত চলাই আহিছে উদম্য নৃত্য আচলতে এইবোৰ নৃত্য হয় নে নহয় নৃত্যৰ নামত উদ্ভণ্ডালি একাংশ আয়োজক সমিতিৰ নৃত্য পৰিৱেশনৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা আয়োজক সমিতি আৰু গুৰুতৰভাৱে আহত হয় এজন লোক হাজো সমষ্টিৰ সীমামূৰীয়া চৰ অঞ্চলত সাংস্কৃতিক সন্ধিয়াৰ নামত নিশা হলে এইবোৰ কি চলে শিকদাৰ চুপা সৰু চলিয়াৰ চৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নৃত্যৰ নামত চৰ অঞ্চলত চলাই আহিছে উদম্য নৃত্য আচলতে এইবোৰ নৃত্য হয় নে নহয় নে নৃত্যৰ নামত উদ্ভণ্ডামি একাংশ আয়োজক সমিতিৰ নৃত্য পৰিৱেশনৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা আয়োজক সমিতিৰ গুৰুতৰভাৱে আহত হয় এজন লোক সম্প্ৰতি যুৱকজন চিকিৎসাধীন অৱস্থাত আছে ঘটনা সন্দৰ্ভত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে একাংশই অভিযোগ অনুসৰি এজাহাৰত 7 গৰাকীকৈ লোকৰ নাম উল্লেখ কৰা হৈছে শিকদাৰ চুপা সৰু চলিয়া চৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নামত বজাৰ কমিটিৰ সভাপতি কবিৰ আলী আৰু সম্পাদক আতাউৰ ৰহমানৰ লগতে কেইবাগৰাকীও সদস্য হুৰমুজ আলী সুনাব আলী আখেৰ আলী আৰু জবজাৰ আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু এতিয়া প্ৰশ্ন হয় যে কাৰ আশীৰ্বাদত চৰ অঞ্চলত চলে এনে অশ্লীল নৃত্য দেখুওৱা বজাৰ কমিটিৰ ওপৰত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় শনিবাৰে বজাৰত যেটো ঘটনা হৈছে বহুত বেয়া ঘটনা হৈছে এই ঘটনাক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নলবাৰী জিলা সমিতিৰ পৰা এখানে আহ্বান জনাইছোঁ যাতে এনেকুৱা কাৰ্যকলাপ যাতে আমাৰ এই অঞ্চলত নহয় তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু নলবাৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ক এখানে অনুৰোধ জনাইছোঁ যাতে এই ঘটনাক উচিত তদন্ত কৰি দোষীক শাস্তি দেয় যাতে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24 আজি গৰু বিহু ৰাজ্যজুৰি গৰু বিহুৰ উখল মাখল পৰিৱেশ আৰু মৰাণৰ সমীপৰ বেতনী সোণোৱাল গাঁৱত পৰম্পৰা অনুসৰি গৰু গা ধুৱাই গৰু শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে পুৱাতে ওচৰৰ নৈ বিল পুখুৰীত গৰুক গা ধুৱাই লাও বেঙেনা হালধি গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আৰু এইদৰে গাঁৱৰ কৃষকসকলে সাতাম পুৰুষীয়া ৰীতি নীতি মানি পালন কৰিছে গৰু বিহু আজি গৰু বিহু ৰাজ্যজুৰি গৰু বিহুৰ উখল মাখল পৰিৱেশ মৰাণৰ সমীপৰ বেতনী সোণোৱাল গাঁৱতো পৰম্পৰা অনুসৰি গৰু গা ধুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে আৰু গৰু গা ধুৱাই গাঁওবাসীয়ে উচ্চাৰণ কৰিছে যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এই আচলতে এই এইদৰে উচ্চাৰণ কৰি নিজৰ গাইজনী বা বছৰটো যাতে কুশলে পাৰ হয় তাৰে বা গৰু নিজৰ যি গোধন আছে সেই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে আমাৰ গাঁৱত প্ৰায় সৰু তথাপিও আমি প্ৰায় 100মান মানুহৰ লগ হৈ আমি গৰু বিহু উদযাপন কৰা হয় পূৰ্বপুৰুষৰ নীতি নিয়মৰ মতে আমাৰ যি পৰম্পৰা আছে এই পৰম্পৰা মতে আমি গৰু বিহু উদযাপন কৰোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে গৰু বিহুৰ উৎসাহ দেখিবলৈ পোৱা গৈছে কিন্তু মৰাণতো ব্যতিক্ৰম নহয় মৰাণতো অনুৰূপ পৰিৱেশ মৰাণৰ সমীপৰ বেতনী গাঁও সোণোৱাল গাঁৱত গৰু বিহুৰ পৰম্পৰা আজি যেহেতু গৰু বিহু গতিকে ৰাজ্যজুৰি গৰু বিহুৰ উখল মাখল পৰিৱেশ আৰু মৰাণৰ সমীপৰ এই বেতনী সোণোৱাল গাঁৱতো পৰম্পৰা অনুসৰি গৰু গা ধুৱাই গৰু শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে ৰঙালী বিহু আচলতে আজি গৰু বিহুৰ দিনাখন আমাৰ গধূলি পিঠা পনা এতিয়া বৰ্তমানতো গৰু গা ধুওৱা হ'ল ইয়াৰ পিছত আমাৰ চাহ জলপান আদি খোৱা হ'ব আৰু কণী যুঁজ কৰা হ'ব ইয়াৰ লগতে আমাৰ পৰম্পৰা যিটো আগৰ পৰম্পৰা মতে আমাৰ নামঘৰটো এতিয়া আমাৰ চাফা তফা কৰাগৈ হ'ব হৰি মন্দিৰত বেতনী সোণোৱাল গাঁও আৰু তাৰপিছত আমাৰ এনেকৈ দিনটো কিছু শাক পাচলি বিচাৰি হেৰি কৰিব আৰু গধূলি
সময়ত মানুহৰ আমাৰ আজি আগৰ দৰে পূৰ্বপুৰুষত যেনেকৈ কৰি আছে তেনেকৈ আজি আমাৰ প্ৰায়বোৰ মানুহে ঘৰে ঘৰে আমাৰ কুকুৰা ৰঙা কুকুৰা দি মৃতুক দিব আৰু সেই মৃতুকৰ লগতে 100 এবিধ শাকেৰে আমাৰ চব্জি বনাব আৰু তাৰপিছত আৰু আমাৰতো আমাৰ কছাৰী মানুহৰ যিবিলাক আমাৰ মদ বুলি কয় সেইটো ব্যৱহাৰ কৰা হ'ব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট। আজিলৈ দিনৰ খবৰত ইমানেই। আগলৈ ঠিক বাবাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24।